নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছো বাবু গোৱালা পেট এনিমেল চেনেলটোলৈ আৰু আৰম্ভ কৰিবলৈ লৈছো আজিৰ ভিডিঅ'টো। আহক আজিৰ ভিডিঅ'টো চাওঁ। আজিৰ ভিডিঅ'টো চাই আনন্দ উপভোগ কৰাৰ লগতে জানো ফৰিঙৰ বিষয়ে কিছু কথা। সহস্ৰ জাতি পোক পতংগ আছে, ইয়াৰ ভিতৰত কোন জাতকনো ফৰিং বুলি কয়, ইয়াৰ বিষয়ে ইয়াক চাই জানি থওঁ আহক আৰু কিছু বহলাই জানিবলৈ চেষ্টা কৰিম। তো আহক পোনপ্ৰথমে সম্পূৰ্ণ ধৰণে ভিডিঅ'টো চাই লওঁ। নিশ্চয় দেখিছে এজনী ফৰিং, আৰু ফৰিঙো বহুতো প্ৰজাতি ফৰিং আছে। ফৰিং ধানতো থাকে, নৰাতো থাকে আৰু অন্যান্য ঠাইতো থাকে। তো এজনী হৈছে হাবিত থকা ফৰিং। এনেও দেখাসকলে জানিছে ফৰিং, আৰু নেদেখাসকলেও চাই জানি থওক। এজনীকে আমাৰ ভাষাত ফৰিং বুলি কয়, আৰু ফৰিঙৰ এয়া নিশ্চয় দেখিছে। ইপাৰে এয়া লক্ষ্য কৰক, তিনিখনকৈ ঠেং আছে, দুখন সৰু এখন ডাঙৰ। তো চেম ঠিক এপাৰেও থাকিব লাগিছিলে, দুখন সৰু ঠেঙৰ লগতে এখন ডাঙৰ ঠেং। তো কিবা কাৰণত লাগি আঘাত পায় ঠেং এটা ভাঙি যোৱাৰ ফলত তাই অহা যোৱাত বহুতো কষ্ট পাইছে আৰু এনেকৈ ৰাস্তাৰ মাজতে পৰি আছে। তো এতিয়া জানো আহক ফৰিঙৰ আকৃতি আৰু ফৰিঙৰ বিষয়ে কিছু। যেনে এই দুডাল দেখিছে আগফালে ওপৰতে দাং খাই থকা, এই দুডাল হৈছে ফৰিঙৰ দাড়ি। কেনেকৈ মুখখন খজুৱাইছে চাওক, কোৱা সুন্দৰ। তেওঁবিলাকৰো কিবা আচৰিত দৃশ্য আছে চাব লগা। তো এই দুডাল দাড়িৰ লগতে এই দুটা চকু নিশ্চয় দেখিছে, আৰু এই তললে এইখন মুখ, আৰু এই আগফালে এই দুটা ঠেঙৰ লগতে ইয়াৰ পিছফালেও এই দুটা ঠেং দেখিছে নহয়। তাতো ঠিক পিছত এইটো এটা ডাঙৰ ঠেং। তো ঠিক এইফালে ইয়া দেখিছে নহয়, এই জেগাৰ পৰা ঠেংটো ছিঙি গ'ল। আচলতে থাকিব লাগিছিলে ঠেংটো। তো চাই জানি থওক, ফৰিঙৰ এই দুডাল শক্তিশালী দাড়ি থকাৰ লগতে চকু এযোৰ, লগতে ঠেং ছটা, তাৰে চাৰিটা ঠেং সৰু আৰু দুটা ঠেং বৰ ডাঙৰ ডাঙৰ। আৰু এইবিলাক ঠেঙত চক এনেকুৱা ধৰণৰ কাঁইট আছে। আচলতে ইয়াক যদি ধৰিবলৈ চেষ্টা কৰে তেতিয়া সেই ঠেঙৰ এই কাঁইটসমূহে হয়তো আপোনাক আঘাতো কৰিব পাৰে। আৰু তেওঁবিলাক আচলতে উৰি যোৱা প্ৰাণী হয়, এই পাখি আছে। এতিয়া কিন্তু সেই ঠেংখন ছিঙি ভাঙি যোৱাৰ ফলত তাই উৰিবলৈ কোনো উপায় পোৱা নাই। তো ইয়াত এনেধৰণে বগাই ফুৰিছে। নিশ্চয় ফৰিঙৰ বিষয়ে যথেষ্ট জানিলে। এতিয়া জানো আহক ফৰিঙে খায় কি। ফৰিঙে আচলতে হাবিত থাকে, আৰু ফৰিঙেই খায়। তেওঁবিলাক ডাইৰেক্ট ফৰিং ক'লে বাৰু বেয়াও হ'ব পাৰে, গতিকে তেনেকুৱা ধৰণৰ বহুত পোক পতংগ আছে। আৰু দেখি দুখ পাইছে তাই, কেনেকৈ চক ঠেং ভাঙি যোৱাৰ কাৰণে কেনেকৈ দুখ কৰি চাগে কান্দিছে বুলিয়ে মই ভাবিছোঁ। আৰু তেওঁবিলাকে হাবিত থাকে, আৰু হাবিৰ গছপাতত পৰি থকা পোক পতংগক ধৰে আৰু ধৰি খায়, আৰু তেনেকৈ পেটটো ভৰায়, আৰু তেনেকৈ তেওঁবিলাকে জীৱন অতিবাহিত কৰে। আৰু পৰিয়াল বঢ়োৱাৰ ক্ষেত্ৰত তেওঁবিলাকে ডিম পাৰে, অৰ্থাৎ ডিম দিয়ে, ডিম দি তাৰ পৰাই পোৱালি উৎপাদন কৰে। তো আশা কৰোঁ আজি ভিডিঅ'টো চাই ফৰিং সহস্ৰ প্ৰাণীৰ ভিতৰত ফৰিং কোন জাতক বোলে আৰু ফৰিং কেনেকুৱা থাকে এইটো বিষয়ে যথেষ্টখিনি ভিডিঅ'টোত চাই আনন্দ উপভোগ কৰাৰ লগতে কিছু দুই এষাৰ জানিবও পাৰিলে বুলি আশা ৰাখি আজি ফৰিঙৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। লগ পাম আকৌ এনেকুৱা এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলোৱে সুৰক্ষিত থাকক আৰু নিজ নিজ কামত ব্যস্ত থাকক, ইয়াকে জনাই আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। জয় আই অসম।
ফৰিঙৰ ভিডিঅ'টো চোৱাৰ লগতে তাৰ